অসমত এনেকুৱা এটা বাতাবৰণৰ সৃষ্টি হৈছে যে মুছলমান মানে বাংলাদেশী, এই কথাটো আচলতে ভাল কথা নহয়। আমি ইয়াৰ জৰিয়তে ক'ব বিচাৰিছোঁ অসমখনত আমি অসমীয়া হৈ থাকিব লাগিব আৰু বাংলাদেশীৰ কোনো জাতি নাই। বাংলাদেশী সি হিন্দুৱে হ'ব পাৰে, সি মুছলমানো হ'ব পাৰে, সেই কথা স্পষ্ট। বিশেষ ক'বলগীয়া একো নাই। পুনৰবাৰ 860গৰাকী বীৰ শ্বহীদলৈ আজিৰে পবিত্ৰ খনত গোৱালপাৰা জিলা ছাত্ৰ সন্থাৰ পবিত্ৰ মঞ্চৰ পৰা গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আৰু ইয়াত উপস্থিত থকা আপোনালোকৰ সকলোৰে সহায় সহযোগিতা পাই আমি নথৈ আনন্দিত হৈছোঁ। আৰু অনাগত দিনতো আপোনালোকৰ সহায় সহযোগিতা বিচাৰি ইয়াত উপস্থিত থকা সকলোকে পুনৰবাৰ আন্তৰিক ধন্যবাদ। অসমখন বাংলাদেশেৰে ভৰি পৰিছে, অসমত মাটি দখল হৈছে, সত্ৰ দখল হৈছে, এইবিলাক কথা যে কৈ থাকে। আচলতে অসম চুক্তি হোৱা আজি 40 বছৰ হ'ল, কিন্তু দিল্লী দিছপুৰত বহুকেইটা ৰাজনৈতিক দলে চৰকাৰ গঠন কৰিলে। আজি বিজেপি দলকে আদি কৰি বিভিন্ন ৰাজনৈতিক দলে চৰকাৰ গঠন কৰিলে, কিন্তু তেওঁলোকে যদি আজি অসম চুক্তিখন ৰূপায়ণ কৰিলেহেঁতেন তেতিয়াহ'লে আজি এই সমস্যাবোৰ নহ'লহেঁতেন। গতিকে মই এটা কথা ক'ব বিচাৰিছোঁ, আজি এই বন্তি প্ৰজ্বলন কাৰ্যসূচীৰ জৰিয়তে চৰকাৰলৈ এটা আহ্বান জনাব বিচাৰিছোঁ। আপোনালোকৰ যদি সঁচাই দেশপ্ৰেম আছে, আপোনালোকৰ যদি সঁচাই অসম প্ৰেম আছে, তেনেহ'লে অসম চুক্তিৰ প্ৰতিটো দফাই আপোনালোকে কাৰ্যকৰী কৰক আৰু আপোনালোকৰ অসম প্ৰেম, আপোনালোকৰ দেশ প্ৰেম